ৰাতিপুৱাই উঠিলে দেউতাক আৰু মাকক একেলগে আমাৰ দুজনক জগায় সি সদায়। এইটো তাৰ ডেইলি ৰুটিন। ইফালে আহি আজিও ডাকি গ'ল ৰাতিপুৱাই আমাৰ দুজনক জগাবৰ কাৰণে। যিহেতু আজি ওলাই যোৱাৰ কথা আছে সেইকাৰণে মই ভাবিলোঁ হাজবেণ্ড আৰু মিটভিকৰ কাৰণে ভাত বনালোঁ আৰু মই মোৰ কাৰণে ৰুটি দুখন বনাই ল'লোঁ চাহৰ লগত। ৰাতিপুৱা আমি তেনেদৰে চাহ নাখাওঁৱেই, ডাইৰেক্ট ব্ৰেকফাষ্টেই বনাই দিওঁ, কিন্তু কেতিয়াবা ৰুটি খালে মই চাহটোৰ লগত বনাই লওঁ। ইফালে দুয়োজনৰ কাৰণে আলু ভাজি আৰু দালি আৰু ভাতেই বনালোঁ তেনেদৰে, যিহেতু দিনটোৰ কাৰণে হাজবেণ্ড ওলাই যাব। যোৱাকালি ৰাতিয়ে বৰষুণ ইমান ধাৰাসাৰে দিছিলে, সেইকাৰণে ৰাতিপুৱাই বতৰটো পূৰা গোমা গোমা হৈ আছে। এতিয়া বৰষুণ আহিব যেন লাগি আছে। অলপমান ভিতৰতে লাইট জ্বলাবলগীয়া হৈ গৈছে। ৰাতিপুৱা সময়ৰ কামখিনি কৰি খোৱা বোৱা কৰি ইফালে যাবৰ কাৰণে মই ৰেডি হৈ লৈছোঁ। মিটভিকক অলপ সময় নিজে খেলিবৰ কাৰণে এৰি দিছোঁ আৰু তাক উলিয়াই দিয়াৰ পিছত যিহেতু গা ধোৱা হৈ গ'ল, তাক উলিয়াই দিম। আৰু দুটা অৰ্ডাৰ দিছিলে মেম এগৰাকীয়ে। আমাৰ ঘৰৰ ওচৰলৈ যাওঁতেই তেওঁক পাই যাম, তেওঁলোকৰ ঘৰ হয়। যাওঁতে মই একেবাৰে তাত ডেলিভাৰী দি থৈ যাম হাজবেণ্ডৰ লগত। এনেদৰে মুলতানী মিট্টি আৰু চেণ্ডেলউডৰ দুটা মিক্স তেনেকৈ চাবোন অৰ্ডাৰ দিছিলে অলপমান। তাৰপিছত সেইখিনিও মই একেবাৰে দি থৈ যাম আৰু এইখিনি মই একেলগে পেকিং কৰি দিছোঁ, যিহেতু 5টা একেলগত ল'ব এনেদৰে, সেইকাৰণে বক্সত ৰেডি কৰি দিম। আৰু যিহেতু ছিংগলকৈ ল'লে পেকেজিংটো বেলেগ হয়, ছিংগল পেকেজিং এটাও আছে যে ভণ্টিগৰাকী আহিব দুপৰীয়া, সেইটো মই ৰেডি কৰি থৈ যাম। যিহেতু হাজবেণ্ড ঘৰত থাকিব কামৰ পৰা আহি, আমি বৰ্ণাহঁতৰ ঘৰত যাম, সেইকাৰণে মই নাথাকিম কাৰণে এইটো পূৰা ৰেডি কৰি থৈ গৈছোঁ। আৰু এইটো যাওঁতে বক্স পেকিংটো একেবাৰে তাত ডেলিভাৰী দি থৈ যাম। যোৱা মাহত ঘৰতে বিষ্ণু পূজা আছিলে, বৰ্ণাই ফুল লৈ আহিছিল। খৰাহীটো এইটো বৰ্ণাহঁতৰ খৰাহী, সেইকাৰণে লগতে লৈ গৈছোঁ। থাকিলে থাকিয়ে যায়, সেইকাৰণে মিটভিকে এইফালে লৈ আছে। ৰেডি হ'লোঁ আমি যাবৰ কাৰণে। ৰাতিপুৱা বতৰ কেনেকুৱা কৰিছিল, বৰষুণ ধাৰাসাৰে দিব লাগি আছিল আৰু এতিয়া পটককৈ ৰ'দ ওলাই চাওকচোন, একদম পূৰা গৰম পেলালে। এনেকুৱা লাগে আজিকালি বতৰবিলাক একদম ধৰিব নোৱাৰি, কাৰণ কোন সময়ত বৰষুণ কোন সময়ত ৰ'দ একদম গম নাপাওঁ। আৰু এতিয়া পটককৈ গৰম পেলাই দিলে। আমি ইফালে চানমাৰি অভিমুখে ৰাওনা হ'লোঁ। এই চাওক মিটভিক আজিকালি একদম ক'ৰবাত যোৱা বুলি ক'লে ফূৰ্তিত ক'ব নোৱাৰে, ৰাস্তাটো গোটেই চিঞৰি গান গাই উকিয়াই যাব। এইটো বস্তু দেখিলে সেইটো চোৱা, গাড়ী চোৱা, কিমান কি তাৰ বিভিন্ন ধৰণৰ আজিকালি কথা। মাতটো ফুটাৰ পিছৰ পৰা একদম পূৰা গান গাই যাব। মানে ক'ৰবাত যাবলৈ হ'লে সি বহুত বেছি এক্সাইটেড হৈ যায়। চ' একদম ফূৰ্তিত যায় মেলে আমাৰ লগত, আৰু ভালো লাগে ন তেনেকৈ জাৰ্ণি কৰিলে বেবী লৈ পেলাই। আৰু আমাৰ এইফালে তেজপুৰৰ এইখিনি জেগা কেঁকুৰাপুলৰ ওচৰ, আপোনালোকে তেজপুৰত থকাসকলে গম পাব এই ঠাইখিনি কিমান বেছি ভাল লাগে। যিহেতু আমাৰ ব্ৰিজৰ ওচৰৰ ঠাইখিনি, গছখিনি আগতে কিমান ভাল লাগিছিল, তথাপিও কাটি দিয়াৰ পিছৰ পৰা আগৰ যিটো ধুনীয়া নেচাৰেল বিউটি আছিল সেইটো একেবাৰে নাইকিয়া হৈ গ'ল। তথাপিও আমাৰ এইখিনি এতিয়াও এনেকেই আছে। চ' বহুত বেছি ভাল লাগে, সেইকাৰণে মই কেপচাৰটো উঠাই থৈ দিলোঁ ভিডিঅ'ত। কাৰণে ইফালে ৰেডি কৰি থৈছে, গৈ পাওঁতে ফুচকা ৰেডি কৰি থৈছে, কাৰণ এতিয়া যিহেতু ছামাৰ ভেকেশ্যন তাৰ চলি আছে, স্কুল খুলিব আৰু বেছি দিন নাই। গৈ পেলাই একদম মুখৰ পানী পৰি গৈছে। বৰ্ণাই পৰা ৰেডি কৰি দিছে, দুয়োজনী মিলি পেলাই ৰেডি কৰিলোঁ। চাহ তাহ খোৱাৰ কোনো ধান্দা নাই এইফালে ফুচকাত। আৰু দিনটো বৰ্ণাহঁতৰ ঘৰত তেনেদৰে স্পেণ্ড কৰিলোঁ। তাই দুপৰীয়া আহাৰ বনালে মেলিলে, সন্ধিয়া সময়ত আমি যাম। এনেদৰে কাৰেণৰ লগত যিহেতু দিনটো সি থাকিব আৰু ঘৰতে তেনেদৰে থকা হয়। তথাপিও চাওকচোন, কাৰেণৰ লগত দুইটা খেলি আমাৰজন আজিকালি বহুত দুষ্ট হৈছে। একদম বৰ্ণালীৰ লিকুইড সিন্দুৰটো পাই লৈ সিন্দুৰটো গোটেই ফুট লৈ পেলাই ৰঙা কৰিলে কপাল, বটল চটল গোটেই টেমাবিলাক একদম ৰঙা কৰি, নিজেও হাত চাত পূৰা ৰঙা কৰিলে। উপায়তো নাই, এইটো সময়ত বেবী এইখিনি কৰিবই। আনহাতে আমি যেতিয়া দুপৰীয়া তাতে থাকি লৈ সন্ধিয়া আহিলোঁ, আহি পেলাই চাওক ইফালে মোৰ কাপোৰ দুযোৰমান আছিলে, সেইখিনি উলিয়াওঁত এটা টপ পাই লৈ সেইটো লৈ পেলাই গোটেই সন্ধিয়াটো অৰ্থাৎ ৰাতিটো এয়া উৎপাত আপোনালোকে চাওক।
ডিনাৰ কৰি লোৱাৰ পিছত মিভি খোলে ইফালে অলপ কালি বেছিকৈ ডেলিভাৰী দিবলগীয়া আছে সেইকাৰণে মই ৰেডি কৰি থৈছিলোঁ দুদিনৰ আগতে এইখিনি পেকেজিঙত সোমোৱাই মেলি গোটেইখিনি 36টা আছিল টোটেল সেইখিনি দিবলগীয়া আছিলে যিহেতু অহাকাইলৈ হাজবেণ্ডে লৈ যাব সকলো ৰেডি কৰি থৈ দিছোঁ ৰাতিপুৱা সময়ত কামৰ হেৰি দৌৰা হৈ কাৰণে এতিয়া গোটেইখিনি ষ্টিকাৰ লগাই মেলি ৰেডি কৰি বেগত সোমোৱাই ৰেডি কৰি থৈছোঁ ডিউটি যোৱাৰ আগত তেওঁ লৈ যাব এতিয়া বৰ্তমান তেজপুৰতে দি থকা হৈছে ডেলিভাৰীবোৰ তথাপিও মই অল আছাম দিয়াৰ কাৰণে ৰেডি কৰিছোঁ কাৰণ মোৰ পেজ ফেচবুকত আছে আৰু ইনষ্টাগ্ৰামতো আছে আপোনালোকে মই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে তাৰ দ্বাৰা পাৰচেছ কৰিব পাৰিব তাত মেছেজ দি বা কণ্টেক্ট কৰি লৈ বাকী আজিলৈ আহোঁ থেংক